নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি সৰস্বতী পূজা বুলি এনেকৈ ওলাইছোঁ। ওচৰতে স্কুল এখন আছে, মানে চিম্পুলকৈ ষ্টাইল কৰিছোঁ। আৰু আমাৰ টিকলিকো আজি কৰাই দিছোঁ ষ্টাইল, চাদৰ মেখেলা পিন্ধিছে, একদম পূৰা ইটো সিটো কৰি আছে তাই। আৰু সৰস্বতী পূজা বুলি ক'লেতো আৰু ছোৱালীবিলাকৰ গাত ততে নাই। আমাৰ টিকলিও লাহে লাহে ডাঙৰ হৈ আহিছে, যিহেতু তাইৰ গাটো তত নোহোৱা হৈছে আৰু চাদৰ মেখেলা পিন্ধে, বাহঁতে চাদৰ মেখেলা পিন্ধি গৈছে, ময়ো যাম সেনেকৈ কৈ আছে। সেয়া পিন্ধাই দিছোঁ, তাইক দেখাই আছোঁ ৰ'ব। আমাৰ গোসানী আজি প্ৰথম ইমান ধুনীয়াকৈ ষ্টাইল কৰিছে ন, চাদৰ মেখেলা পিন্ধিছে। ফুট দিব লাগে তাইকো। তুমি 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 ভূত দিম ৰ'বা। তুমি হেৰি স্কুল যাবানে এতিয়া? ক'ত যাবা? কাৰ স্কুলত যাবা কৈ দিয়াচোন। কাময় তাই পূৰাই অটপালি কৰি আছে। এতিয়া লাহে লাহে বুজি পাব আৰু এনেকেই ডাঙৰ হ'ব আৰু। চাই থাকক, মই দেখাই আছোঁ বাৰু। আহি আছোঁ এতিয়া ৰাস্তাৰে, তাই কেনেকৈ দাঙি লৈ আহিছোঁ। খোজকাঢ়িব দিগদাৰ হৈছে যে। এতিয়া আমি সৰস্বতী পূজা ইমান নিয়ম কৰা নাই, কালি বোলে গুণোৎসৱ আছে, সেইটো কাৰণে অলপমান নিয়ম কৰি থৈ দিব তাতে। গুণুক কৈ আছে পূৰা একদম। এইফালে আমাৰ গুণু সৰস্বতী পূজা কেনেকুৱা লাগিছে? মজা লাগিছে। তাই পূৰা ফূৰ্তি দেখিছেনে? সিহঁতৰ এনেকুৱা ফূৰ্তি দেখিলে আমাৰ মনবোৰ ভাল লাগে, মাকবিলাকৰ। আমাৰ সৰস্বতী পূজাৰ ড্ৰেছ পিন্ধি আহি অৱস্থা কি কৰিছে। স্কুলত যে গাড়ী এখন দেখিলে, এতিয়া য'ত পূজা হৈ আছে তালৈ নাযায়, গাড়ী চলাই থাকে। মোৰ গতি এয়া হৈছে টিকলিৰ লগত। দেহা ইফালে চাই দিয়া। কি চলাইছা? চাদৰ মেখেলা কিয় খুলিলা? পূজাত কিয় নমনি দিলা? হা? সৰস্বতী পূজাত মানে ভালকৈ একো দেখাবই নোৱাৰিলোঁ ভালকৈ, মানে গোসানী বহুত দিগদাৰ কৰিলে আৰু গুচি আহিলোঁ ঘৰলৈ। মানে সৰু ল'ৰা ছোৱালীবোৰৰ লগত এনেকুৱা হয়ে বাৰু। প্ৰথম গৈছে যিহেতু অলপ হেৰি কৰিবই। তাই মানে অংগনবাড়ীত গাড়ী আছে যে, গাড়ী চলোৱাত লাগিলে আৰু সেইকাৰণে বেছি দুষ্ট কৰি থাকিলে বেলেগে ডিষ্টাৰ্ব পাবও পাৰে, সেইকাৰণে ঘৰলৈ লৈ আহিলোঁ। আৰু হঠাৎ ভিডিঅ'টো বনাম বুলি ভবা নাছিলোঁ, বনালোঁ। আপোনালোকক একো দেখাবও নোৱাৰিলোঁ, বেয়া লাগিল। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ বাই বাই।